যাৰ যাৰ তাত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব। মামা অৰুণোদয় পোৱাই নাই। তই ৰেচন কাৰ্ড আছে জানো? আছে। তেনেহলে কবি আমাৰ তাত আছে। গাঁওবুঢ়া কব, গাঁওবুঢ়া আছে ৰেচন কাৰ্ড বনাই দিব। সিহঁতৰো বনাই দিব চবৰে। মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মোৰ লগত এইবিলাক মদ খোৱা কথা নাপাতিব। মদ খোৱা লাইচেঞ্চ আছে? আপোনাক কিয় বেয়াকে কয়? সেইটো মই কেনেকে জানিম? আপোনাৰ লগত বোলে কিবা লেটি পেটি আছে। তই মোৰ লগত মদ খোৱা কথা নাপাতিবি। কওকচোন আপোনাৰ ক'ৰ পৰা আহিলে, কেনেকে আহিলে? আমিতো গুৱাহাটীত থাকো ন, তাৰ পৰাই আহিছো আৰু ইয়ালে। কি কাৰণে অহা হ'ল? কিবা বিহু পাতিছে বোলে। আচ্ছা, আপুনি বিহু চাবলৈ আহিছে না? হয় হয়। এতিয়া কি চালে? এতিয়া মই অকমান আগত পাইছোহি। আচ্ছা, তাকে চালো অকমান। আচ্ছা। এইটো কি মুদ্ৰা দোষ আছে নেকি? এইটো এনেকে আছে যে এইটো মোৰ অভ্যাসে আছে ন? কি কাম কৰে আপুনি? মই হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা মামা। আচ্ছা, ঘৰ ক'ত আছিলে? গুৱাহাটী। ঘৰ গুৱাহাটী। আপোনাৰতো ৱাইফৰ নাম কি আছিলে? ৰিণিকি ভূঞা ন? এতিয়া অসমতো এতিয়া ইলেকশ্যন হৈ আছে, হয় নহয়? এতিয়া লোকসভা সমষ্টি 14টাৰ ভিতৰত কেইটা ইলেকশ্যন হৈ গৈছে? আমাৰ কেইটা সমষ্টি ইলেকশ্যন হৈ গ'ল আপুনি কিবা জানেনে? কেইটা সমষ্টিত ইলেকশ্যন হৈ গৈছে? এতিয়া দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যন আমাৰ 26 তাৰিখে হৈ গ'ল। সেইটোতো জানিবই লাগিব না। ঠিক আছে, ধন্যবাদ।